বালিপৰাৰ চিলনীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ চিলনী শাখা সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক পুষ্পৰাই আৰু লোকমায়া গৌতম সোঁৱৰণী চলন্ত ট্ৰফী ও প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হয়। দেওবাৰে বিয়লি 3 বজাৰ পৰা অনুষ্ঠিত ফাইনেল খেলখনত অংশগ্ৰহণ কৰে ঢলাইবিল বৰমতা ফুটবল দল আৰু লবৰগাড়ী ফুটবল দলে। ফুটবল খেলখনৰ লগত সংগতি ৰাখি গোৰ্খা ছাত্ৰ সন্থাৰ চিলনী শাখা সমিতিয়ে আয়োজন কৰা অনুষ্ঠানৰ জৰিয়তে সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে সাহিত্য অকাডেমী বঁটা প্ৰাপক ছত্ৰমান চুব্বাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক চুব্বা, চিলনী আঞ্চলিকৰ সভাপতি চন্দ্ৰমণি চেত্ৰী, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি দীনেশ্বৰ পাউৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে। ইফালে ফুটবল খেল প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক আকৰ্ষণীয় ফাইনেল খেলখনত লবৰগাড়ী ফুটবল দলে ট্ৰাই বেকৰত জয়লাভ কৰি চূড়ান্ত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ঢলাইবিল বৰমতা ফুটবল দলে দ্বিতীয় বিজয়ী তথা ৰানাৰ্ছ আপ খিতাপ দখল কৰে। স্বৰ্গীয় পুষ্পৰাই আৰু লোকমায়া গৌতমৰ সোঁৱৰণত আয়োজিত ফুটবল প্ৰতিযোগিতাখনিৰ সফল সমাপ্তিৰ ক্ষেত্ৰত ক্ৰীড়াপ্ৰেমী ৰাইজৰ পূৰ্ণ সহযোগিতাৰ বাবে খেল পৰিচালনা সমিতিৰ সভাপতি গোপাল আলে আৰু সম্পাদক দুৰ্গা গৌতমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চিলনী শাখা সমিতিৰ উদ্যোগত এখনি আজি ফুটবল খেলৰ আজি চূড়ান্ত খেল। গোৰ্খা ছাত্ৰ সন্থাই বিভিন্ন সময়ত নিজৰ জাতীয় সমস্যাবিলাকৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা এইবিলাক ক্ষেত্ৰত মাত মাতি আহিছে। লগতে এটা মানে সংস্থা এটা সামাজিক সংস্থা নোহোৱালৈকে মানুহে কেতিয়াও এই সংস্থাৰ ওপৰত মানুহে সেই বিশ্বাস বা ভৰসা কৰিব নোৱাৰে। সেয়েহে এক সামাজিক এটা সংস্থা হিচাপে যোন কাম কৰিব লাগে তাৰে এটা মই দায়িত্ব বুলি মই তেওঁলোকক ভাবিছোঁ যে আজি তেওঁলোকে যুৱক সমাজৰ ক্ষেত্ৰত যি যুৱক সমাজ আজি বিভিন্ন নিচাযুক্ত সামগ্ৰী বা দ্ৰব্যত আসক্ত হৈ আছে, তেনে ক্ষেত্ৰত আজি খেলৰ প্ৰতি আসক্ত কৰিবৰ কাৰণে এই প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হৈছে। মই চিলনী শাখা সমিতিৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনে কৰ্মৰ দ্বাৰা এই আমাৰ যি গাঁৱে ভূঞে যি সুপ্ত প্ৰতিভাবিলাক আছে সেই প্ৰতিভাবিলাক বিকশিত হৈ এটা মঞ্চত তেওঁলোকে যোৱাৰ এটা সুযোগ পাব। সেয়ে মই সকলোকে মই এই যোনটো আমাৰ গোৰ্খা ছাত্ৰ সন্থা চিলনী শাখাৰ যি উদ্যোগ সেই উদ্যোগত সহযোগিতা আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। আপোনাৰ ঢলাইবিল বৰমতা আৰু লবৰগাড়ী এফচিৰ মাজত খেল চলি আছে। আমি খেলখন আৰম্ভ হৈছিলে আপোনাৰ 18 আগষ্টৰ পৰা আজি আপোনাৰ ফাইনেল খেল। আজিৰ এই খেলখনতে আমি অখিল অসম সদৌ অসম আমি আজি এই ফাইনেল খেলতে আমি 2023 হাইস্কুল শিক্ষান্ত আৰু উত্তীৰ্ণ হোৱা আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি আজিৰ এই খেলতে আমি তেওঁলোকক সম্বোধনা জনাইছোঁ। আজিৰ আমাৰ এই সভাখনত উপস্থিত আছিলে আমাৰ 2023 বৰ্ষৰ সাহিত্য একাডেমী অনুবাদ পুৰস্কাৰ প্ৰাপক শ্ৰী ছত্ৰমান চুব্বা ছাৰ দেৱ, অখিল অসম গোৰ্খা সমিতিৰ সন্মানীয় সভাপতি দীপক চুব্বা ছাৰ, লগতে জিলা পৰ্যায়ৰ বিষয়ববীয়া আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়াসকল আহি আজি আমাক ধন্যবাদ দিছোঁ। আজিৰ খেল আমাৰ এই অনুষ্ঠান পৰিচালনা কৰাটো আমাৰ পতাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ উঠি অহা যুৱক যুৱতীক যিসকলে আজিকালি বিভিন্ন ধৰণৰ নিচাজাতীয় বস্তু সেৱন কৰি সমাজৰ মানে বিপদমুখী হৈ আছে, তেওঁলোকক আমি এই সকলো খেলৰ যোগেদি তেওঁলোকক ভাল পথত আগুৱাই নি অসম তথা ভাৰতবৰ্ষৰ এটা সুযোগ্য সন্তান গঢ়ি তুলি আমাৰ গোৰ্খা জাতিৰ এখন সুযোগ্য সন্তান হওক তাৰে কামনা কৰি আমি খেলখন আমি পৰিচালনা কৰিছিলোঁ। আজি খেলখন আপোনাৰ ফাইনেল মেচ ষোল্লখন মেচে আমাৰ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।